নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ এডিআইৰ ৰিজাল্টসমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে গেট 3 আৰু গেট 4 সকলোৰে ৰিজাল্টসমূহ ঘোষণা কৰি দিছে সকলোৰে লিংক মই ডেসক্ৰিপচনত দি দিছোঁ আপোনালোকে ডেসক্ৰিপচনটো চেক কৰিলে গোটেইখিনি লিংক পাই যাব বা আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত assam.gov.in বুলি সাৰ্চ কৰক তাতে আপুনি গোটেইখিনি লিংক পাই যাব আপোনালোকে সিম্পলি আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰত মোবাইলত যদি চাই আছে মোবাইলত ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লওক ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ডেস্কটপ মোডটো অন কৰি ল'ব তাৰ পাছত assam.gov.in বুলি আপোনালোকে সাৰ্চ কৰি দিয়ক তাৰ পাছতে আপোনালোকৰ লগালগ ইম্পৰ্টেন্ট লিংক বুলি এটা পপআপ উইন্ডো আহি যাব স্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ক্লাছ 4 প্ৰথমতে ক্লাছ 4 অৰ্থাৎ গ্ৰেড 4 ৰ আপোনাৰ যিখিনি লিংক আছে সেইখিনি দিয়া হৈছে ইয়াত দিয়া হৈছে দিছে ক্লাছ 10 লেভেলৰ যিখিনি আছে তিনটাকে লিংক দিয়া হৈছে আপোনালোকে যদি লিংক 1 ত আপোনালোকৰ সাপোৰ্ট কৰা নাই লিংক 2 বা লিংক 3 আপোনালোকে ওপেন কৰিব তাৰ তলত আপোনালোকৰ গ্ৰেড 3 খিনি দিয়া হৈছে যেতিয়া আপুনি লিংক 1 বা লিংক 2 লিংক 3 যিকোনো এটা লিংকত ক্লিক কৰিব তেতিয়া আপোনালোকৰ লগইন কৰা পেজটো খোল খাব সকলোৰে বেলেগ বেলেগকে দিয়া হৈছে আপোনালোকে মন কৰিব ক্লাছ 8 ৰ বেলেগ ক্লাছ 10 ৰ বেলেগ লগতে ডিগ্ৰী খিনি বেলেগ আৰু আপোনালোকৰ হাই সেকেন্ডাৰী খিনি বেলেগ ড্ৰাইভাৰ খিনি বেলেগ সকলোৰে বেলেগ বেলেগকে লিংকসমূহ ভাগ কৰি দিয়া হৈছে assam.gov.in বুলি সাৰ্চ কৰি আপোনালোকে ইয়াত পাই যাব ইয়াত গৈ আপোনালোকে ডাইৰেক্ট এপ্লিকেশন নাম্বাৰ পাসওয়াৰ্ড দি লগইন কৰিলে আপোনালোকৰ যিখন স্কোৰ কাৰ্ড আছে হেখন আহি যাব স্কোৰ কাৰ্ড হিচাপতে নহয় আপোনালোকৰ ৰিজাল্ট শীটটো আহি যাব ৰিজাল্ট শীটটো আপোনালোকে চাব পাৰিব দিছে লগইন কৰাৰ লগে লগে আপোনালোকৰ আহি যাব মোৰ গেট 4 যেহেতু এপ্লিকেশন নাম্বাৰ নাই মই গেট 3 এটা লগইন কৰি দেখুৱাই দিছো আপোনালোকক গেট 3 হাই সেকেন্ডাৰী পাস এজনৰ মই লগইন কৰি দেখুৱাই দিছো আপোনালোকে ইয়াত পাই যাব লগইন অপচনটোত ক্লিক কৰিলে আপোনালোকে ইয়াত গুটেখিনি পাই যাব দেখিছে লগালগ মোৰ পিডিএফটো আহি গৈছে পিডিএফটো আহি যোৱাৰ পাছত ইয়াত আপোনাৰ নাম ফাদাৰ নেম গুটে ডিটেইলছ খিনি শো কৰিব লগতে পোষ্ট এপ্লাইড কি পোষ্টত আপুনি এপ্লাই কৰিছিলে তাৰ পাছত ইয়াত দেখিছে প্ৰভিজনাল কোৱালিফিকেশন ফৰ নেক্সট লেভেল of test next level test to যদি আপোনালোকৰ নো আহে তেনেহলে গম পাব আপুনি কোৱালিফাইড নাই হোৱা যদি ইয়েস আহে তেনে ক্ষেত্ৰত গম পাব আপোনালোকৰ স্কিল টেষ্টৰ বাবে আপুনি সিলেক্ট হৈছে এইদৰে আপোনালোকে নিজৰ এপ্লিকেশন খিনি চাব পাৰিব গ্ৰেড 3 হাই সেকেন্ডাৰী সকলোৰে লিংক সমূহ বেলেগ বেলেগ মই বাৰম্বাৰ কৈ আছো আপোনালোকে যদি কেৱল হাই সেকেন্ডাৰী দিছে যদি আপুনি ডিগ্ৰীত গৈ পেলাই ডিগ্ৰী লিংকটোত গৈ আপোনালোকে চাই আছে তেনেহলে নহব যদি পাসপোৰ্ট পাহৰিছে তেনেহলে ফৰগট পাসপোৰ্ট কৰি আপোনালোকে চাব পাৰিব এইদৰে আপোনালোকে দেইছে লগালগ আপোনালোকৰ যদি ভুলকে মাৰে তেনে ক্ষেত্ৰত ইনভ্যালিড ক্ৰেডেনশিয়াল বুলি আপোনালোকৰ আহি যাব বা ইনভ্যালিড ক্যান্ডিডেট বুলি আপোনালোকৰ আহি যাব ঠিক আছে নিশ্চয় আপোনালোকে এইখিনি বুজি পাইছে মই এজন ক্যান্ডিডেট যোনজন সিলেক্ট হৈছে মই তেওঁ এজনৰ দেখুৱাই দিছো কিদৰে শো কৰিব যদি আপুনি সিলেক্ট হয় তেতিয়া কিদৰে শো কৰিব মই হেতুও দেখুৱাই দিছো আপুনি যদি চাব বিচাৰে এটা দিছে মই গেট 3 এটা আপোনালোক ওপেন কৰি দেখুৱাই দিছো গেট 3 ডিগ্ৰী ড্ৰাইভাৰটো যদি চাব বিচাৰে ড্ৰাইভাৰ অপচনটোত গৈ আপোনালোকে ড্ৰাইভাৰত গৈ পেলাই আপোনালোকে ইয়াত এপ্লিকেশন নাম্বাৰ পাসপোৰ্ট দি লগইন কৰিলে আপোনালোকৰ ড্ৰাইভাৰৰ যেটো ৰিজাল্ট আছে হেতু শো কৰিব ড্ৰাইভাৰৰ ৰিজাল্টটো একেবাৰে লাষ্টত আছে আপোনালোকে গেট 3 লাষ্টতলৈ চেক কৰিব ড্ৰাইভাৰৰ লিংক তিনটাৰ ভিতৰত যিকোনো এটা লিংকত আপুনি ক্লিক কৰি চেক কৰি আপোনালোকে ৰিজাল্টটো চাব পাৰিব সকলোৰে বেলেগ বেলেগকে আছে লিংকসমূহ মই ডেসক্ৰিপচনত গুটিকিটা লিংক দি দিম আৰু যদি আপোনালোকে পঢ়া নাই তেনেহলে হোৱাটছআপত যোগাযোগ কৰিব পাৰে আপোনালোকে যেহেতু সাৰ্ভাৰটো বৰ্তমান বহুত স্লো মাৰি দিছে আপোনালোকে মৰ্নিং চেক কৰিলে আপোনালোকৰ ওলাই যাব ৰিজাল্টসমূহ যদি এতিয়া ওলোৱা নাই এতিয়া দেখিছে মই ডিগ্ৰী এজনৰ চেক কৰি দেখুৱাই দিছো ইয়াত দেখিছে আপোনালোকে তেওঁ দুটাই দিছিলে কেৱল আপোনালোকৰ বেচেলৰ ডিগ্ৰী আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট তেওঁ কম্পিউটাৰ সাৰ্টিফিকেটত ইয়েস আহিছে মানে তেওঁ কম্পিউটাৰ স্কিল টেষ্টত আপোনালোকৰ সিলেকশন হৈছে যেটো কম্পিউটাৰ সাৰ্টিফিকেটত এপ্লাই কৰিছিলে তেওঁ হেতু সিলেক্ট হৈছে এতিয়া স্কিল টেষ্টৰ বাবে তেওঁলোকৰ এডমিট আহিব ঠিক আছে আপোনালোকৰ যোনটোতে ইয়েস আহে গম পাব যে আপুনি যদি ডিগ্ৰীটো ইয়েস আহিছে তেনেহলে গম পাব ডিগ্ৰী লেভেলটো আপুনি কোৱালিফাই কৰিছে যদি আপোনালোকে কেৱল বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰটোহে আপোনাৰ কেৱল ইয়েস আহিছে তেনেহলে গম পাব যে আপুনি বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট সেই পোষ্টটোহে আপোনালোকৰ কোৱালিফাইড হৈছে যদি হাই সেকেন্ডাৰী ইয়েস আহে তেনেহলে গম পাব হাই সেকেন্ডাৰী লেভেলটো আপোনালোকৰ কোৱালিফাইড হৈছে এটা আপোনালোকে চাবৰ বাবে ঠিক সেইদৰে আপোনালোকৰ লগইন কৰি চেক কৰিলে হ'ব তা আপোনাৰ যেটো qualified for next level test আছে যদি হেতু yes আহে তেনেহলে আপোনালোক qualified হৈছে যদি no আহে তেনেহলে গম পাব আপোনালোক qualified নাই হোৱা এইদৰে নিজৰ ৰিজাল্ট সমূহ চেক কৰিব পাৰিব ডেসক্ৰিপচনত গুটিখিনি লিংক দিয়া আছে যদি পঢ়া নাই কমেন্ট কৰক যদি পাসপোৰ্ট ফৰগট কৰিব পৰা নাই আপোনালোকে কমেন্ট কৰক যদি আপোনাৰ এডমিট কাৰ্ডটো আছে এডমিট কাৰ্ডটো চেক কৰক তাত আপোনাৰ এপ্লিকেশন নাম্বাৰটো পাই যাব ফৰগট কৰিলে আপোনালোকৰ মেছেজত আহি যাব আপুনি ৰেজিষ্ট্ৰেচন কৰোতে বা এপ্লাই কৰোতে যেটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটোত এসএমএস থ্ৰুদি গুছি যাব গুটিখিনি লিংক আপোনালোকে assam.gov.in ৱেবসাইটটোতে পাই যাব আৰু কাট অফ লিষ্টখনো প্ৰকাশ পাইছে কাট অফ লিষ্টখনো মই এবাৰ আপোনালোকক দেখুৱাই দিছো আপোনালোকে কাট অফ লিষ্টখনো এবাৰ চাই ল'ব পাৰিব এখন হৈছে গেট 3 কাট অফ আৰু গেট 4 কাট অফ মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা পিডিএফ টো ডাউনলোড কৰি ল'ব পাৰিব যেটো আনৰিজাৰ্ভৰ আছে আনৰিজাৰ্ভৰ আপোনাৰ হাই সেকেন্ডাৰীত
119.50 গৈছিলে 119.5 গৈছিলে তাৰ পাছত আপোনালোকৰ যেটো ডিগ্ৰী লেভেলত আছে 137.75 গৈছিলে বহুত গৈছে 137.75 ডিগ্ৰী লেভেলটো যোৱা দেখা গৈছে এটো কোনো ভবা নাছিলে যে ইমান যাব বহুতে কৈ আছিল যে 120 110 তাৰ ভিতৰতে থাকিব কিন্তু 137 গৈছে আপোনাৰ হেতু এইদৰে আপোনালোকে গুটি কাট অফ লিষ্টখন চাব পাৰিব নিজৰ ক্যাটাগৰী অনুযায়ী আপোনালোকে কাট অফ লিষ্টখন চাই ল'ব ডেসক্ৰিপচনতে মই লিংকটো দি দিছো তাত গৈ আপোনালোকে কাট অফ লিষ্টখন ডাউনলোড কৰিব পাৰিব ধন্যবাদ আজি ভিডিওটো ইমান আছিল ভিডিওটো চাই যদি অলপ উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ বাবে